মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে HS ফাইনেল এক্সামিনেশ্যন 2025 প্ৰস্তুতিৰ হকে HS ফাইনেল এক্সামিনেশ্যন 2012 পৰা 2017 লৈ অতি চমু প্ৰশ্নসমূহৰ সমাধান এটা ভিডিঅ'ত আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এই ভিডিঅ'ত তোমালোকে মুঠ 70টা অতি চমু প্ৰশ্ন সমাধান সহ পাবা আৰু আশা কৰিম এই 70টা অতি চমু প্ৰশ্নই তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যেহেতু কোশ্চিনসমূহ লোৱা হৈছে HS ফাইনেল এক্সামিনেশ্যনৰ পৰা, গতিকে এই প্ৰশ্নসমূহ তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবেই দৰকাৰী। পোনপ্ৰথমতে মই তোমালোকৰ আগত 2012 চনৰ প্ৰশ্নৰ সমাধানসমূহ দিবলৈ আগবাঢ়িম। প্ৰথম প্ৰশ্নটো হ'ল মুডালিয়াৰ আয়োগ ড্যাশ নামেৰে পৰিচিত। উত্তৰ মুডালিয়াৰ আয়োগ মাধ্যমিক শিক্ষা আয়োগ নামেৰে পৰিচিত। 2. কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠা কৰা ভাৰতৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম হৈছে ড্যাশ। উত্তৰ হ'ব ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় বা ইগনো। কৃত্ৰিম উদ্দীপকৰ সহায়ত সৃষ্টি কৰা স্বাভাৱিক প্ৰক্ৰিয়াক ড্যাশ বলে। এইটো হ'ব কি অনুবন্ধিত বা শিক্ষালব্ধ প্ৰতিক্ৰিয়া বুলি কোৱা হয়। অতীত অভিজ্ঞতাক চেতন মনত প্ৰতিৰূপৰ সহায়ত পুনৰুত্থাপিত কৰাৰ মানসিক প্ৰক্ৰিয়াক ড্যাশ বলে। উত্তৰ হ'ব পুনঃ স্মৰণ বা স্মৃতি শক্তি বলে। এতিয়া নেক্সট 5 নম্বৰ প্ৰশ্নলৈ আহা। তৃতীয় চতুৰ্থক আৰু প্ৰথম চতুৰ্থকৰ পাৰ্থক্যৰ মধ্যবিন্দু হৈছে ড্যাশ। উত্তৰ হ'ব চতুৰ্থক বিচ্যুতি। তাৰপিছত 6 নম্বৰৰ প্ৰশ্নটোলৈ আহা। 6 নম্বৰৰ প্ৰশ্নত কোৱা হৈছে যে আনুষ্ঠানিক আৰু অগতানুগতিক শিক্ষাৰ মাজৰ এটা পাৰ্থক্য উল্লেখ কৰা। উত্তৰ আনুষ্ঠানিক আৰু শিক্ষাৰ নিৰ্দিষ্ট সময়সীমা আৰু বয়স নাথাকে, গতানুগতিক শিক্ষাৰ নিৰ্দিষ্ট সময়সীমা আৰু বয়স নাথাকে। তাৰমানে আনুষ্ঠানিক শিক্ষাৰ কি থাকিব নিৰ্দিষ্ট সময়সীমা আৰু বয়স থাকিব, কিন্তু গতানুগতিক বা অগতানুগতিক শিক্ষাৰ নিৰ্দিষ্ট সময়সীমা আৰু বয়স নাথাকিব। কোন চনত ষ্টকহোম সন্মিলন অনুষ্ঠিত হৈছিল? উত্তৰ 1972 চনত ষ্টকহোম সন্মিলন অনুষ্ঠিত হৈছিল। তাৰপিছত পৰিপক্কতা আৰু শিকনৰ এটা উমৈহতীয়া বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰ পৰিপক্কতা আৰু শিকন দুয়োটাই ব্যক্তি নিৰ্ভৰশীল আৰু বিকাশমূলক প্ৰক্ৰিয়া। আগ্ৰহ হ'ল সুপ্ত মনোযোগ আৰু মনোযোগ হ'ল ক্ৰিয়াশীল আগ্ৰহ। কথাষাৰ কোনে কৈছিল? উত্তৰ উক্ত কথাফাকি মেকডুগলে কৈছিল। এতিয়া মই তোমালোকৰ আগত লাষ্ট প্ৰশ্নটো লৈ আহিছোঁ। বিদ্যালয়ত মানসিক স্বাস্থ্যৰ সমস্যা ৰোধ কৰিবৰ বাবে বিদ্যালয়ে গ্ৰহণ কৰিব পৰা এটা ব্যৱস্থা উল্লেখ কৰা। বিদ্যালয়ত মানসিক স্বাস্থ্যৰ সমস্যা ৰোধ কৰিবৰ বাবে বিদ্যালয়ে গ্ৰহণ কৰিব পৰা এটা ব্যৱস্থা হ'ল বিদ্যালয়ে সহ পাঠ্যক্ৰমিক কাৰ্যসূচীৰ ব্যৱস্থা কৰি শিশুৰ মানসিক স্বাস্থ্যৰ সমস্যাৰ ৰোধ কৰিব পাৰে। চ' এইখিনি আছিলে 2012 বৰ্ষত অহা প্ৰশ্নসমূহৰ সমাধান। এতিয়া মই তোমালোকৰ আগত 2013 বৰ্ষত অহা প্ৰশ্নসমূহ আলোচনা কৰিবলৈ চেষ্টা কৰিম। 2013 চনৰ প্ৰথম প্ৰশ্নটো হ'ল বৰ্তমান ভাৰতৰ ভাগ্য শ্ৰেণী কক্ষসমূহত গঢ় লয়। এই মন্তব্যটো ড্যাশ আয়োগে আগবঢ়াইছিল। উত্তৰ বৰ্তমান ভাৰতৰ ভাগ্য শ্ৰেণী কক্ষসমূহত গঢ় লয়। এই বিখ্যাত উক্তিটো কোঠাৰী আয়োগে আগবঢ়াইছিল। 1992 চনৰ বসুন্ধৰা সন্মিলন ড্যাশ চহৰত অনুষ্ঠিত হৈছিল। উত্তৰ 1992 চনৰ বসুন্ধৰা সন্মিলন ব্ৰাজিলৰ ৰাজধানী ৰিঅ' ডি জেনেৰিঅ' চহৰত অনুষ্ঠিত হৈছিল। 13 নম্বৰ উদ্দীপকৰ আকৰ্ষণীয় ব্যক্তিৰ বাবে প্ৰদান কৰা মনোযোগক ড্যাশ বুলি জনা যায়। উত্তৰ হ'ব স্বতঃস্ফূৰ্ত মনোযোগ বুলি জনা যায়। 14
বহুভুজত বাৰম্বাৰতাসমূহ ড্যাছৰ ওপৰত উপস্থাপন কৰা হয় উত্তৰ মধ্যবিন্দুৰ ওপৰত। এতিয়া ভুল অথবা শুদ্ধ লিখা। দূৰ শিক্ষা সদায় মুক্ত। ভুল। সকলো শিক্ষণই আচৰণৰ সংশোধন, কিন্তু সকলো আচৰণৰ সংশোধনেই শিক্ষণ নহয়। শুদ্ধ। ইন্দ্ৰিয় অভিজ্ঞতাৰ অবৰ্তমানত প্ৰত্যাভিজ্ঞা সম্পূৰ্ণ নহয়। শুদ্ধ। আগ্ৰহে মনোযোগৰ সৃষ্টি কৰে, কিন্তু মনোযোগে আগ্ৰহৰ সৃষ্টি কৰিব নোৱাৰে। এইটো ভুল। তাৰপিছত 29 নম্বৰটো আহা। অসমৰ প্ৰথম মাধ্যমিক বিদ্যালয়খনৰ নাম ড্যাছ। গুৱাহাটী ছেমিনাৰী স্কুল হ'ব। কেন্দ্ৰীয় প্ৰৱণতাৰ কোনটো জোখ ৰাশিসমূহ চৰম মানৰ দ্বাৰা অধিক প্ৰভাৱিত হয়? গাণিতিক গড়। নেক্সট, জনসংখ্যা শিক্ষাৰ ধাৰণাটো কোনে প্ৰচলন কৰিছিল? উত্তৰ এলভা মিৰ্ডালে জনসংখ্যা শিক্ষাৰ ধাৰণাটো প্ৰচলন কৰিছিল। 22, কোন চনত দিল্লী বিশ্ববিদ্যালয়ে ডাকযোগে শিক্ষা আৰম্ভ কৰিছিল? উত্তৰ 1962 চনত দিল্লী বিশ্ববিদ্যালয়ে ডাকযোগে শিক্ষা আৰম্ভ কৰিছিল। গতিকে এইখিনি আছিলে 2013 বৰ্ষত অহা প্ৰশ্নসমূহৰ সমাধান। এতিয়া মই তোমালোকৰ আগত 2014 বৰ্ষত অহা প্ৰশ্নসমূহ আলোচনা কৰিম। 2014 চনত আহিছিলে। প্ৰথম প্ৰশ্নটো হ'ল অসম মাধ্যমিক শিক্ষা আইনখন ড্যাছ চনত গ্ৰহণ কৰা হৈছিল? উত্তৰ 1961 চনত গ্ৰহণ কৰা হৈছিল। ভাৰতৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম হৈছে ড্যাছ। উত্তৰ হ'ব অন্ধ্ৰপ্ৰদেশ মুক্ত বিশ্ববিদ্যালয়। আন্তৰ্জাতিক মহিলা দিৱস ড্যাছ তাৰিখে পালন কৰা হয়? উত্তৰ 8 মাৰ্চ তাৰিখে পালন কৰা হয়। থৰ্নডাইকৰ মতে শিক্ষণ হ'ল ড্যাছ আৰু প্ৰতিক্ৰিয়াৰ মাজৰ বন্ধন। উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজৰ বন্ধন। মানসিক স্বাস্থ্য বিজ্ঞানৰ 3টা দিশ হ'ল ড্যাছ প্ৰতিৰোধমূলক, হ'ল ড্যাছ নহয়, হ'ল প্ৰতিৰোধমূলক, প্ৰতিকাৰমূলক আৰু ড্যাছ এইটো প্ৰতিৰক্ষামূলক হ'ব। ইয়াতে সংৰক্ষণমূলক দিয়া হৈছে। তাৰপিছত তোমালোকে নেক্সট, অনুমিত গড় পদ্ধতিত AM হৈছে কোনো শ্ৰেণী অন্তৰালৰ ড্যাছ। অনুমিত গড়। কোন শিক্ষা আয়োগে শিক্ষাৰ 10+2+3 গাঁথনিৰ পৰামৰ্শ দিছিল? উত্তৰ হ'ব কোঠাৰী আয়োগে। জনসংখ্যা শিক্ষাৰ ধাৰণাটো কোনে প্ৰৱৰ্তন কৰিছিল? অলৰেডি আলোচনা কৰা হৈছে। আলভা মিৰ্ডালে প্ৰৱৰ্তন কৰিছিল। তাৰপিছত তোমালোকৰ শিক্ষণৰ কোনটো পদ্ধতিয়ে স্বাভাৱিক প্ৰৱণতা আৰু কৃত্ৰিম উদ্দীপকৰ মাজৰ সম্বন্ধ স্থাপন কৰে? অনুবন্ধন পদ্ধতি। স্মৰণতকৈ প্ৰত্যাভিজ্ঞা কিয় সহজ? ইয়াতে দেখা, বিষয়বস্তুৰ উপস্থিতিত সংঘটিত হোৱা বাবে প্ৰত্যাভিজ্ঞা স্মৰণতকৈ সহজ। এখন বগা বেৰত থকা সৰু দাগ এটাত আমি মনোযোগ দিওঁ। ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ হ'ল বৈসাদৃশ্য কাৰণ। এতিয়া সমোহিত ৰাশিৰ মধ্যমা নিৰ্ণয়ৰ সূত্ৰটো লিখা। সমোহিত ৰাশিৰ মধ্যমা নিৰ্ণয়ৰ সূত্ৰটো হ'ল মধ্যমা MDN = L + N/2 - F/FM × I. So, my dear students, এইখিনি আছিলে 2014 বৰ্ষত অহা প্ৰশ্নসমূহৰ সমাধান। এতিয়া মই তোমালোকৰ আগত 2015 বৰ্ষৰ প্ৰশ্নসমূহৰ সমাধান আলোচনা কৰিব ওলাইছোঁ। তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা, খালী ঠাই পূৰণ কৰা। ইয়াতে দিয়া হৈছে যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ড্যাছ চনত স্থাপন কৰা হয়? উত্তৰ 1984 চনত স্থাপন কৰা হয়। কৃষ্ণকান্ত সন্দিকৈ KKHSOUৰ সম্পূৰ্ণ ৰূপটো হ'ল কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি। বিশ্ব জনসংখ্যা দিৱস ড্যাছ তাৰিখে পালন কৰা হয়? উত্তৰ বিশ্ব জনসংখ্যা দিৱস 11 জুলাই তাৰিখে পালন কৰা হয়। তাৰপিছত শিক্ষাত শাস্তি আৰু পুৰস্কাৰৰ ভিত্তি হৈছে শিক্ষণৰ ড্যাছ নীতি। এইটো হ'ব কি? শিক্ষণৰ এইটো ফলাফল নীতি হ'ব। তাৰপিছত এজন মানুহে বহুদিন লগ নোপোৱা এজন বন্ধুক ড্যাছ প্ৰক্ৰিয়াৰ দ্বাৰা চিনাক্ত কৰে? উত্তৰ হ'ব কি? প্ৰত্যাভিজ্ঞা প্ৰক্ৰিয়াৰ দ্বাৰা চিনাক্ত কৰে। তাৰপিছত
ৰাশিৰ বিভাজন তালিকাত সৰ্বাধিক পুনৰাবৃত্তি ঘটা ৰাশিটোক ডেছ বুলি কোৱা হয় এইটো হ'ব কি ৰাশিটোক বহুলোক বুলি কোৱা হয় এতিয়া মই তোমালোকৰ আগত নেক্সট প্ৰশ্নখিনি আলোচনা কৰিম ইয়াতে কোৱা হৈছে যে এটা বাক্যত উত্তৰ দিয়া জাতীয় শিক্ষানীতি 1986 পরামর্শ অনুযায়ী ভারতত প্রাথমিক শিক্ষার উন্নতির বাবে করা আঁচনিখনৰ নাম কি উত্তৰ হ'ব অপাৰেশ্যন ব্ল্যাকবোর্ড বা ব্ল্যাকবোর্ড মুক্ত শিক্ষাত মুক্ত শব্দটিয়ে কি বোঝায় মুক্ত শিক্ষাত মুক্ত মানে মুক্ত শিক্ষা ব্যৱস্থা প্ৰক্ৰিয়াটো মুক্তভাৱে সম্পন্ন কৰা হয় মুক্ত শিক্ষা ব্যৱস্থা সকলোৰে বাবেই মুক্ত তাৰপিছত কোন চনত মহিলা ঘৰুৱা হিংসা সুৰক্ষা বিলখন গ্ৰহণ কৰা হৈছে 2005 চনৰ 23 জুন তাৰিখে এজন গাড়ীৰ ড্ৰাইভাৰে ট্ৰেফিক পইণ্টত ৰঙা লাইটটো দেখাৰ লগে লগে গাড়ীখন কি কৰে গাড়ীখন ৰখাই দিয়ে এই ক্ষেত্ৰত শিক্ষণৰ কোনটো পদ্ধতিয়ে ক্ৰিয়া কৰা যেন লাগে এটো হ'ব অনুবন্ধন পদ্ধতিৰ কৰা যেন লাগে আগ্ৰহৰ যিকোনো এটা পৰিৱেশীয় কাৰক উল্লেখ কৰা আগ্ৰহৰ পৰিৱেশীয় কারক হৈছে পৰিৱেশৰ আকৰ্ষণীয় উদ্দীপক কেন্দ্ৰীয় প্ৰৱণতাৰ স্থানসূচক যোগটো কি কেন্দ্ৰীয় প্ৰৱণতাৰ স্থানসূচক যোগটো হ'ল মধ্যমা সো এইখিনি আছিলে 2015 বৰ্ষত অহা প্ৰশ্নসমূহৰ সমাধান এতিয়া মই তোমালোকক এই 2015 বৰ্ষৰ প্ৰশ্নসমূহৰ সমাধানৰ স্ক্ৰীনশ্বটৰ ব্যৱস্থা তোমালোকৰ আগত দিছোঁ তোমালোকে চোৱা অলৰেডি মই মুখে মাতি গৈছোঁ তোমালোকে একেবাৰতে স্ক্ৰীনশ্বট মাৰি লোৱা ওকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিতে মই তোমালোকৰ আগত ঘোষণা কৰিব খুজিছোঁ যে তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আসামে আজি অনুষ্ঠিত হ'বলগীয়া এইচএছ ফাইনেল এক্সামিনেশ্যন 2025ৰ স্বদেশ অধ্যয়নৰ প্ৰশ্নৰ কাকতৰ সমাধান তোমালোকৰ প্ৰিয় চেনেলে আগবঢ়াব গতিকে অসমৰ চুকেকোণে যিসকল মৰমৰ ছাত্ৰ ছাত্ৰীৰ স্বদেশ অধ্যয়নৰ বিষয়টো আছে তোমালোকে কোশ্চিন পেপাৰখনৰ সমাধান পাবা আৰু যেহেতু মই এখন এটা গ্ৰুপ খুলি দিছোঁ আৰু মই য'ত থাকো তাতে স্বদেশ অধ্যয়নৰ বিষয় থকা স্কুল নাই গতিকে তোমালোকে এই স্বদেশ অধ্যয়নৰ কোশ্চিন পেপাৰখন তোমালোকে PDF বনাই গ্ৰুপত বা মোৰ পাৰ্সোনাল হোৱাটছআপত তোমালোকে সেন্ড কৰিব পাৰা লগতে তোমালোকৰ নামটো দিবা আৰু ডিস্ট্ৰিক্টটো দিবা মই তোমালোকৰ নাম আৰু ডিস্ট্ৰিক্ট কৈ দিম তোমালোকে আনসাৰসমূহ চেক কৰিব পাৰিবা আৰু সমূহ ছাত্ৰ ছাত্ৰী সেইখিনি উপকৃত হ'ব বুলি আশা ৰাখিলোঁ এইখিনিতে জনাই থওঁ যে এডুকেশ্যনৰ ভিডিঅ' অলৰেডি দিয়া আৰম্ভ কৰিছোঁ তোমালোকে এডুকেশ্যনৰ ভিডিঅ'খিনি চাবা যোৱা বছৰ কিন্তু এডুকেশ্যনত প্ৰায় 95% মই আগবঢ়া ভিডিঅ'সমূহৰ পৰা কমন পৰিছে এই বছৰো কমন পৰিব কাৰণ ইংৰাজীটো তোমালোকৰ অকণমান টান হোৱাৰ কাৰণে কমন পৰিছে অলপ কম গতিকে এডুকেশ্যনত চাবা প্ৰায় 100% কমন পৰি যাব এতিয়া 2016 বৰ্ষৰ প্ৰশ্নলৈ আহোঁ 2016 বৰ্ষত আছে যে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া এক নম্বৰ প্ৰশ্নত কোৱা হৈছে যে ভাৰতৰ ভাগ্য এতিয়া শ্ৰেণী কক্ষত গঢ় লয় এই উক্তিটো ডেছ আয়োগে আগবঢ়াইছিল উত্তৰ এটো হ'ব কোঠাৰী আয়োগে আগবঢ়াইছিল তাৰপিছত তোমালোকৰ বিশ্ব পৰিৱেশ দিৱস ডেছ তাৰিখে পালন কৰা হয় এটোৰ উত্তৰ হ'ব 5 জুন তাৰিখে পালন কৰা হয় বৰ্তমান কটন কলেজিয়েট স্কুলৰ মূল নামটো আছিল ডেছ ভেৰি ইণ্টাৰেষ্টিং আৰু ইম্পৰ্টেণ্ট কোৱেশ্চন এটা দিছে বৰ্তমান কটন কলেজিয়েট স্কুলৰ মূল নামটো আছিল গুৱাহাটী সেমিনাৰী স্কুল তাৰপিছত ঘ নম্বৰলৈ আহা সাতৰা ডেছ স্মৃতিৰ বাবে সম্ভৱ হয় সাতৰা অভ্যাস স্মৃতিৰ বাবে
সম্ভৱ হয়। মানসিক স্বাস্থ্য বিজ্ঞানৰ তিনিটা গুৰুত্বপূৰ্ণ কাম হৈছে প্ৰতিৰোধমূলক, প্ৰতিকাৰমূলক আৰু ডেছ। এটা হ'ব সংৰক্ষণমূলক। চ' এইখিনি আছিলে 5টা খালী ঠাই পূৰণ আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত নেক্সট প্ৰশ্নখিনি আলোচনা কৰিবলৈ যত্ন কৰিম। ইয়াতে কোৱা হৈছে যে এটা বাক্যত চমু উত্তৰ দিয়া। প্ৰথম চোৱা, অসমৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ৰ নাম লিখা, সম্পূৰ্ণ নাম। আমি জানো, ইতিমধ্যে মই তোমালোকৰ আগত আলোচনা কৰিছোঁ যে অসমৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ৰ নাম হ'ল কৃষ্ণ মুক্ত বিশ্ববিদ্যালয়ৰ কথা কৈছে। গতিকে এইটো তোমালোকে লিখিব লাগিব, কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি। তাৰপিছত ইয়াতে দিয়া হৈছে জনসংখ্যা শিক্ষা ধাৰণাটো কোনে প্ৰৱৰ্তন কৰিছিল। ইতিমধ্যে আলোচনা কৰা হৈছে। জনসংখ্যা শিক্ষা ধাৰণাটো আলভা মিৰ্ডালে আগবঢ়াইছিল। মানসিকভাৱে সুস্থ এজন ব্যক্তিৰ এটা সামাজিক গুণ উল্লেখ কৰা। মানসিকভাৱে সুস্থ এজন ব্যক্তিৰ এটা সামাজিক গুণ হ'ল যে সামাজিক সমাজ এজন। অনুমিত গড় পদ্ধতিৰে গড় নিৰ্ণয়ৰ সূত্ৰটো লিখা। আৰু এটা পৰীক্ষাত অৱতীৰ্ণ হোৱা 15জন শিক্ষাৰ্থীযুক্ত এটা শ্ৰেণীৰ 5জন অনুত্তীৰ্ণ হ'ল। অনুত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ নম্বৰসমূহ হৈছে 40, 58, 48, 66, 78, 60, 70, 55, 44, 72। ইয়াৰ মধ্যমা নিৰ্ণয় কৰা। এই দুটা প্ৰশ্নৰ এনচাৰ মই তোমালোকৰ আগত দি আছোঁ, তোমালোকে চাই লোৱা। অনুমিত গড় পদ্ধতিৰে গড় নিৰ্ণয় কৰাৰ সূত্ৰটো হ'ল গড় m = am প্লাছ সামেশ্যন অফ f(x) বাই n × i, য'ত am মধ্যবিন্দু, f বাৰংবাৰতা, i শ্ৰেণী দৈৰ্ঘ্য। তাৰপিছত প্ৰশ্নটো তোমালোকক আলোচনা কৰিছোঁ যে এটা পৰীক্ষাত অৱতীৰ্ণ হোৱা 15জন শিক্ষাৰ্থীযুক্ত এটা শ্ৰেণীৰ 5জন শিক্ষাৰ্থী অনুত্তীৰ্ণ হৈছিল। উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ নম্বৰসমূহ এইখিনি কোৱা হৈছে। এতিয়া পোনপ্ৰথমতে তোমালোকে ইয়াৰ মধ্যমা ওলাব গ'লে পোনপ্ৰথমতে যিখিনি মান দিয়া আছে সেইখিনি ঊৰ্ধ্বক্ৰমত সজাইছোঁ। 40, 44, 48, 55, 58, 60, 66, 70 আৰু 72। ইয়াত n = কিমান হৈছে? n = হৈছে তোমাৰ 15। 15জনৰ কথা কৈছে। মধ্যমা হ'ব n+1/2 = 15 + 1/2 = 16/2 = 8তম পদ। গতিকে ইয়াতে 8তম পদটো হ'ব তোমালোকৰ 5টাটো উত্তীৰ্ণ হৈছে 6, 7, 8, 48 হ'ব 8তম পদ। গতিকে মধ্যমা হ'ব 48। এতিয়া মই তোমালোকৰ আগত 2016ৰ প্ৰশ্নসমূহৰ সমাধান এবাৰ যিখিনি মুখে দেখাই গৈছোঁ এইখিনি দেখাই দিব বিচাৰিছোঁ, তোমালোকে চাই যোৱা। অ'কে, এতিয়া মই তোমালোকৰ আগত 2017 বৰ্ষৰ প্ৰশ্নসমূহৰ সমাধান আগবঢ়াম। 1 নম্বৰ দিছে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা, খালী ঠাই পূৰণ কৰা। অসমৰ প্ৰথমখন মাধ্যমিক বিদ্যালয়ৰ নাম অলৰেডি কোৱা হৈছে, গুৱাহাটী ছেমিনাৰী স্কুল। ডেছ বিশ্ববিদ্যালয় ভাৰতবৰ্ষৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়, এইটো হ'ব অন্ধ্ৰপ্ৰদেশ বিশ্ববিদ্যালয়। আন্তৰ্জাতিক নাৰী দিৱস ডেছ তাৰিখে পালন কৰা হয়, 8 মাৰ্চ তাৰিখে, এইটোও কোৱা হৈছে। ছাত্ৰই পৰীক্ষাৰ সময়ত অধ্যয়নত প্ৰদান কৰা মনোযোগক ডেছ মনোযোগ বুলি কোৱা হয়। ছাত্ৰই পৰীক্ষাৰ সময়ত অধ্যয়নত কৰা মনোযোগক আমি ঐচ্ছিক মনোযোগ বা ইচ্ছাকৃত মনোযোগ বুলি কোৱা হয়। মনোৰোগৰ চিকিৎসা মানসিক স্বাস্থ্য বিজ্ঞানৰ ডেছ কাৰ্য। এইটো মনোৰোগৰ চিকিৎসা মানসিক স্বাস্থ্য কাৰ্য প্ৰতিকাৰমূলক কাৰ্য। এতিয়া এটা বাক্যত উত্তৰ দিয়া দেখা। এটা বাক্যত উত্তৰ দিয়াৰ ইয়াৰ প্ৰথম প্ৰশ্ন, এটা বৈশিষ্ট্য উল্লেখ কৰা যি আনুষ্ঠানিক শিক্ষাৰ পৰা অগতানুগতিক শিক্ষাক পৃথক কৰে। অলৰেডি এইটো আলোচনা কৰা হৈছে, তোমালোকে পাইছে। পৰিৱেশ শিক্ষাৰ উদ্দেশ্যসমূহ ডেছ সন্মিলনত নিৰ্ধাৰণ কৰা হৈছিল। এইটো হ'ব ইয়াতে
তিবলিচি সন্মিলনত পৰিপক্কতাৰ শিক্ষণৰ এটা উমৈহতীয়া বৈশিষ্ট্য এটাও আলোচনা কৰা হৈছে। গড় কি এখন তালিকাৰ সামেশন অফ fx ইকুৱেল টু 1480 আৰু n ইকুৱেল টু 50 তালিকাখনৰ পৰা গড় নিৰ্ণয় কৰা। অলৰেডি গড় কি এইটো তোমালোকে পাইছাই। গতিকে গড় হ'ল যিখিনি মই মুখে কৈ দিছোঁ, যিখিনি ৰাশি দিয়া থাকিব গোটেইখিনি ৰাশি যোগ কৰিবা, গোটেইখিনি ৰাশি যোগ কৰি মুঠ ৰাশিৰে হৰণ কৰি যি ৰাশি পোৱা যায় তাকে গড় বুলি কোৱা হয়। আৰু ইয়াৰ গড় হ'ব তোমালোকে সামেশন অফ fx বাই n হ'ব। গতিকে 1480 বাই 50 0 0 কেঞ্চেল, গতিকে এইটো কি হ'ব 2 আৰু 27.6 হ'ব। তোমালোকে কৰি চাবা, এইটো হৰণ কৰিলে। কেন্দ্ৰীয় প্ৰৱণতাৰ স্থানসূচক যোগটো কোনটো মধ্যমা অলৰেডি আলোচনা কৰা হৈছে। আৰু ইয়াতে তোমাৰ পৰিৱেশ শিক্ষাৰ উদ্দেশ্যসমূহ তিবলিচি 1977 চনত তিবলিচি সন্মিলনত নিৰ্ধাৰণ কৰা হৈছিল। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। থেংক ইউ ফৰ ৱাচিং।